মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংলিছ লেছন 10 আই এম এ লিটিল পেঙ্গুইন কবিতাটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলা আমি কবিতাটো পঢ়োঁ। তো ফাৰ্ষ্টত মই কবিতাটো তোমালোকক ৰিডিং পঢ়াই দিওঁ আৰু তাৰ পিছত মই ইয়াৰ এছামিজ মিনিংটো কৈ দিম। তো পাৰ্টটোৰ নাম হ'ল আই এম এ লিটিল পেঙ্গুইন আৰু কবিতাটো হ'ল আই এম এ লিটিল পেঙ্গুইন ইন দ্য স্নো। I slide on my tummy to and fro. I eat the fish from the deep blue sea. I am black and white as you can see. তো এয়া আছিল এই কবিতাটো। তো এতিয়া মই এই কবিতাটোৰ মিনিংটো কৈ দিওঁ। I am a little penguin অৰ্থাৎ মই এটা সৰু পেঙ্গুইন। তো এতিয়া কবিতাটোৰ মিনিং কৈ দিওঁ। তো ফাৰ্ষ্টৰ লাইনটো কৈছে আই এম এ লিটিল পেঙ্গুইন, মই এটা সৰু পেঙ্গুইন ইন দ্য স্নো, বৰফৰ মাজত। তো পেঙ্গুইনটোৱে কৈছে যে মই এটা সৰু পেঙ্গুইন আৰু মই বৰফৰ মাজত থাকোঁ। আই স্লাইড অন মাই টমি, মই মোৰ পেটৰ পৰা বাগৰি পৰোঁ বা পিছলি পৰোঁ। টু এণ্ড ফ্ৰ, ইফালে সিফালে, অৰ্থাৎ তেওঁ ইফালে সিফালে বাগৰি ফুৰে। আই ইট দ্য ফিছ, মই মাছ খাওঁ। ফ্ৰম দ্য ডিপ ব্লু চি, ক'ৰ পৰা মাছ খায়? এই গভীৰ নীলা সাগৰৰ পৰা। তো ডিপ মানে গভীৰ আৰু ব্লু মানে নীলা আৰু চি মানে সাগৰ। তো কৈছে মই এই নীলা গভীৰ সাগৰৰ পৰা মাছ খাওঁ। আই এম ব্লেক এণ্ড হোৱাইট, মই ক'লা আৰু বগা। এজ ইউ কেন চি, যেনেকুৱা তুমি চাব বিচৰা। যে আমি যেনেকুৱাই চাব বিচাৰোঁ তেওঁক আমি কেতিয়াবা ক'লা চাওঁ আৰু কেতিয়াবা বগা চাওঁ। যেনেকুৱা তেওঁ পিছফালৰ পৰা চালে আমি তাক ক'লা দেখিবলৈ পাওঁ আৰু সন্মুখৰ ফালৰ পৰা চালে আমি বগা দেখিবলৈ পাওঁ। তো সেইটোৱে কৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল এই কবিতাটোৰ অসমীয়া আলোচনা। তো আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। তো যদি ভালে লাগিছে তেনেহ'লে এটা ধুনীয়াকৈ কমেণ্ট কৰি জনাওক। ধন্যবাদ।